সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ। ডক্টৰ আসিফ নেজাদ লাহৰিঘাটৰ জাভাদাৰহাট নতুনকৈ আপোনাৰ বেলেগ এটা সমষ্টিত আহিছে। সেই সমষ্টিৰো আজি আপোনাৰ ৰাইজ ওলাই আহিছে, প্ৰত্যেকটো ঘৰৰ মানুহ ওলাই আহিছে। ৰাইজ অতিষ্ঠ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত। তাৰ পৰিত্ৰাণ বিচাৰি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে এক জোৱাৰ উঠিছে। য'তে গৈছোঁ আমি তাতে মানুহ ওলাই আহিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আজি আপোনালোকে দেখিছে নিজৰ মানুহকে মাৰপিট কৰিছে, সাংবাদিকক মাৰপিট কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্ৰতি মোৰ এটা অনুৰোধ, হাৰা জিকা থাকেই আৰু হাৰিলে বুলিয়ে এনেকৈ আপোনাৰ মানুহক মাৰিব নালাগে, অলপ সংযম হওক। আজি আপোনাৰ আমি বিভিন্ন ঠাইত যাবলগীয়া হৈছে, গতিকে আপোনালোকে খবৰ লওক। ৰখিল গগৈ গৈছে এক ঠাইত, লুৰিণজ্যোতি গৈছে আন ঠাইত, মই আহিছোঁ এঠাইত। আজি লুৰিণজ্যোতি গগৈ আমাৰ সৃজন গ্ৰামত গৈছে আমাৰ অখিল গগৈ, গোৱালপাৰাত গৈছে অখিল গগৈ, বৰপেটাত গৈছে লুৰিণজ্যোতি গগৈ, ৰকিবুল হুছেইন আহিছে জামাদাৰহাটত। এনেকৈ আমি ভগাই লৈছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ সকলোকে একেলগে যে বিচাৰিছে আপুনিও, তালৈকে আপোনালোকক ধন্যবাদ। এইবিলাক তেওঁ হ'ল সস্তীয়া কথা। এতিয়া কুৰুচি এতিয়া কিছুমান মানুহ যাৰ লগত থাকে তাৰ কথা শিকে, তেওঁৰ চাৰাউণ্ডিং থাকে যিবিলাক, তাৰ পৰা আৰু কি ভাল কথা ক'ব? তেওঁ NRCৰ কাৰণে কি কৰিলে সেইটো কথা কওক। তেওঁ আপোনাৰ কি কৰিলে, আপোনাৰ সেইটো কেতিয়া কৈছে? তেওঁ ক'ত কেতিয়া? মানুহৰ মাত কথাই মানুহৰ পৰিচয়। মই আপোনাক বেয়াকৈ গালি পাৰিব আৰু নোৱাৰোঁ, মই নাপাৰোঁ, কাৰণ মই এটা সমাজত থাকোঁ। তেওঁ এতিয়া কথাটো কৈছে, এই যে মাৰিলে সেইটো কথাত কি কয়? মানুহক যে মাৰিলে সেইটো কথাত কি কয়? তেওঁ নকয়। আপুনি তেওঁ যে মানুহক মাৰিলে, সাংবাদিকক যে মাৰিলে, আমিতো কৰিলেতো আপোনালোকে আমাক বয়কট কৰিলেহেঁতেন। হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু, গতিকে আপোনালোকে সাহস নকৰে। ربنا أتمم لنا نورنا وكفر عنا سيئاتنا وتوفنا مع الأبرار. اللهم احفظنا من بلاء الدنيا وعذاب الآخرة. اللهم احفظنا من بلاء الدنيا وعذاب الآخرة. يا حنان يا منان شهيدنا আমরা হাত উত্তোলন করেছি ইয়া আল্লাহ। আল্লাহ তুমি আমাদের সবারই জীবনের জানা অজানা শিরকি বিদআতি সগীরা কবিরা সমস্ত গুনাহ মাফ করে দাও না ইয়া রাব্বুল আলামিন ইয়া আকরামুল আকরামিন। হাতকে পছন্দ করো, তার হাতে উচিলা করে দোয়া কবুল করো। সাল্লাল্লাহু তাআলা আলা খায়রি খালকিহি ওয়া সাহবিহি।